পিন্ধে পাতৰ চুৰিয়া। হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি সকলোৱে জানে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মদিন। তেখেতৰ বিষয়ে সকলোৱে আমি জানো নিশ্চয়, হয়নে নহয়? তথাপিতো মই তেখেতৰ বিষয়ে দুই এষাৰ ক'বলৈ খুজিছোঁ। তেখেতৰ জন্ম হৈছিল 1449 চনৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ গাঁও এখনত। শংকৰদেৱৰ দেউতাকৰ নাম আছিল কুসুম বৰভুৱা আৰু মাকৰ নাম আছিল সত্যসন্ধা। মাক দেউতাক ঢুকোৱাৰ পিছত শংকৰদেৱ বুঢ়ীমাক খেৰসুতীয়া ডাঙৰ দীঘল কৰিছিল। তেওঁ বহুতো ধৰণৰ গীত মাত ৰচনা কৰিছিল আৰু তেওঁ অসমীয়া সাহিত্যৰ ভঁৰালৰ চহকী বুলিও কোৱা হয়। মই বিশেষ বেছি নকওঁ, তেখেতে ৰচনা কৰা এফাকি ঘোষা বুলি নকওঁ আৰু নাম এফাকি গাবলৈ ওলাইছোঁ। কিবা ভুল হ'লে মাফ কৰিব। শংকৰদেৱ ধুনীয়া পিন্ধে পাতৰ চুৰিয়া, মূৰতে ময়ূৰৰ জাপি, বাটৰ বাটৰুৱাই সোধে বেৰি বেৰি, কোন পুৰুষৰে নাতি, কোন পুৰুষৰে নাতি। তেখেতে শিক্ষা গ্ৰহণ বহুত দেৰিকৈ এডমিশ্যন লৈছিল। 12 বছৰ বয়সতে শংকৰদেৱে স্কুলত গৈছিল। সেই স্কুলত গৈ প্ৰথমতে তেওঁ অ আ ক খ খন শিকিয়ে এটা কবিতা ৰচনা কৰিছিল। সেই কবিতাটো এজনী সৰু ছোৱালী গাব, তাই কিবা ভুল হ'লে আপোনালোকে মাফ কৰি দিব। কমল কমল দয়া নয়ন, ভৱদৱ গহন, গহন মনোহৰণ, নপৰ নপৰ পৰ, হত হত গময়, অভয় মভয় ভয়, হত হত মোহৰ হততৰ, হৰতল বৰ হয়, হত দশ পদন, খগচৰ নৰ্গ ধৰ, ধৰ হয়ন, ধগ ধগ, মপহৰ ভৱ ভয়, তৰণ, পৰপদ কয় কল, পয় কল লয়দ কল, কমলজ নয়ন। ঠিক আছে, আজিলৈকে আহিছোঁ। পিছত নেক্সট ব্লগত লগ পাম। মোৰ যিসকলে ভিডিঅ' চাই আছে তেওঁলোকসকলক বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলত আজি যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদ দিব, মই যাতে অকণমান আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। জয় আই অসম।